নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী 60 দিনৰ ভিতৰত ঘোষণা হ'ব নিৰ্বাচনৰ দিন 26 নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিয়ে এই বৰ্ষৰ অন্তিম ক্ষণত পুনৰ জনাইছো এই বৰ্ষৰ অন্তিমখন কাৰ্যনিৰ্বাহকত নিৰ্বাচনী কুচকাৱাজ চলাইছে ৰাজ্যিক বিজেপিয়ে কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ভোটাৰ ৰাইজৰ মাজলৈ যাব ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ভাগ লৈ এক প্ৰকাৰ নিৰ্বাচনী ৰণদংকা বজালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 60 দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো মই যিমান দূৰ বিশ্বাস কৰোঁ নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব কংগ্ৰেছ মুখপাত্ৰই 48খন আসন সংৰক্ষণৰ দাবী কৰিছে মুছলমানৰ বাবে এই আসন সংৰক্ষণৰ দাবী কংগ্ৰেছ দলে এই বিষয়ত কোনো ব্যৱস্থা লোৱা নাই কাৰণ এইসকলে কংগ্ৰেছক ভোট দিব গুৱাহাটীত বৃদ্ধি পাইছে অচিনাকি ব্যক্তি বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ যোৱা কেইদিনমান আগত কংগ্ৰেছৰ এজন মুখপাত্ৰই কৈছে যে অসমত 48টা সিট মুছলিম মানুহৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে আমি যেতিয়া কওঁ ৰিজাৰ্ভ হ'ব লাগে আমি কওঁ অসমীয়াৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে তাত হিন্দু আৰু মুছলমানৰ পাৰ্থক্য নাই কিন্তু কংগ্ৰেছ দলৰ মঞ্চৰ পৰা কৈছে যে 48টা সিট মুছলমানৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে কংগ্ৰেছে বিৰোধিতা কৰা নাই সেই সদস্যজনক কংগ্ৰেছে বহিষ্কাৰো কৰা নাই কাৰণ কংগ্ৰেছৰ আজি সমগ্ৰ ইকোসিস্টেমটো সেইসকল লোকৰ ওপৰত নিৰ্ভৰশীল তেখেতসকলে জানে যে এইসকল লোক আমাক ভোট দিব কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে যিদিনাখনেই অসমত 50% তেওঁলোকে ক্ৰছ কৰিব সিদিনাখন কংগ্ৰেছকো তেওঁলোকৰ প্ৰয়োজন নহব ইয়াত তেওঁলোকৰ নিজৰ ৰাজনৈতিক পাৰ্টি হ'ব আৰু নিজৰ ৰাজনৈতিক পাৰ্টিৰ বাবে তেওঁলোকে ভোট দিব প্ৰতিটো নিৰ্বাচন বিজেপিৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বদেশ আৰু স্বজাতিৰ মংগলৰ বাবে নিৰ্বাচনত জিকিব লাগিব বুলিও মুখ্যমন্ত্ৰীৰ মন্তব্য বৰদৈলে সাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছে আৰু আজিৰ অসমীয়াই আমি সাদুল্লাক চকীখন আকৌ এবাৰ পানী দিম আমাৰ জীৱনকালত ইয়াক আমি হ'ব দিব নোৱাৰো আৰু সেই কাৰণে আমি যুঁজিব লাগিব দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিম মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধোৱা কিন্তু তাৰ পিছত মোৰ স্বদেশ আৰু মোৰ স্বজাতিক মই জীয়াই ৰখাৰ বাবে মই যুঁজিব লাগিব কোনোবাই যুঁজিবই লাগিব আৰু আমাৰ দেশখন আৰু জাতিটোক আমি বচাব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক বৈঠক আৰু 60টা দিন পিছত আমাৰ নিৰ্বাচনত বুথ জিকিব মণ্ডল জিকিব বিধায়ক হ'ব ই ৰাজনৈতিক কথা বলে
এই নিৰ্বাচনত স্বদেশ আৰু স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব সেই সংকল্প আটাইতকৈ প্ৰথম স্বদেশ আৰু স্বজাতিৰ মংগল দুৱাৰ আমি মুকলি কৰি ৰাখিব লাগিব নৱ প্ৰজন্মই মোৰ লৰাই যাতে মোক প্ৰশ্ন কৰিব নোৱাৰে যে দেউতা তুমি মুখ্যমন্ত্ৰী হৈ থাকোতে আমাৰ আজি এনেকুৱা অৱস্থা আপোনালোকৰ লৰাই যাতে আপোনালোকক প্ৰশ্ন কৰিব নোৱাৰে তোমালোক বিজেপিত থাকোতে আজি আমাৰ জাতি মাটি ভেটি নোহোৱা বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাচিতৰ লগত বাঘ হাজৰিকাক অন্তৰ্ভুক্ত কৰিব নালাগে আমি লাচিতৰ নিচিনা বীৰ বিচাৰিছো বুৰঞ্জীত ক'ৰ পৰা আহিল বাঘ হাজৰিকাৰ তথ্য মোগলক বাঘ হাজৰিকাৰ বুদ্ধিতহে পৰাজিত কৰা হৈছিল বাঘ হাজৰিকাৰ এই তথ্য ক'ৰ পৰা আহিল বুলিও মুখ্যমন্ত্ৰীৰ প্ৰশ্ন লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব আমাৰ দেশত শংকৰ মাধৱ আছিল আজান নাছিল শংকৰ ৰাজনে একেলগে ধৰ্ম প্ৰচাৰ কৰা বুলি ধাৰণাহে দিছিল শংকৰ ৰাজনৰ ঠাইত মাধৱক নাইকিয়া কৰি দিলে বুলিও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া আমি শংকৰ আজানৰ কথা কৈ থাকি মই মাজে মাজে চিন্তা কৰো শংকৰ মাধৱৰ পৰা শংকৰ আজান কেনেকৈ সৃষ্টি হ'ল আমিতো জানিছিলো শংকৰ মাধৱ কিন্তু বাওপন্থী লোকসকলে আমাৰ মাজত সোমাই দিলে যে মাধৱ নোহোৱা কৰি দিলে শংকৰ আজান যে বাংলাদেশী আহি থাকিব সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে আমিতো আজানৰ দেশৰ মানুহ আনি থাকি কোনো কথা নাই কাৰণ শংকৰ আৰু আজান আছে কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি কতোতো এনেকুৱা তথ্য নাই কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আজান ফকী নিজৰ জাগাত আছে শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে ধুবুৰী দলগাঁও বা ঢিঙৰ পৰা অসমীয়া আঁতৰি আহিছো কিন্তু অসমীয়াই আজি যুঁজিব অসমীয়াই এতিয়া যুঁজিব এই মন্তব্য মুখ্যমন্ত্ৰীৰ আজি অসম সচিবালয়ৰ ৰুমে ৰুমে এজনো অচিনাকি মানুহ দেখা নাপাব কিন্তু পূৰ্বে দৈনিক 5000 মানুহ আহিছিল অসম সচিবালয়লৈ অসম সচিবালয় মই যোৱা 25 বছৰ বহিছো 2014 চনলৈকে দিনত কমসে কম 5000 মানুহ আহিছিল এই অচিনাকি লোকসকল আজি অসম সচিবালয় ৰুমে ৰুমে ঘূৰক এজনো অচিনাকি মানুহ অতিথি হৈ অহা দেখা নাপাওঁ আজি আমি এক নিৰ্ণায়ক যুদ্ধ আমি লিপ্ত হৈছো কাৰণ এই যুদ্ধখন আমাৰ অপচন নহয় এই যুদ্ধখন আমাৰ কম্পালসন হয় আমি থাকিম নহলে তেওঁলোক থাকিব অসমীয়াই কিমান আঁতৰি আহিব ধুবুৰীৰ পৰা আঁতৰি আহিব বৰপেটাৰ পৰা আঁতৰি আহিব বঙাইগাঁৱৰ পৰা আঁতৰি আহিব ঢিঙৰ পৰা আঁতৰি আহিল ৰূপহীৰ পৰা আঁতৰি আহিল দলগাঁৱৰ পৰা আঁতৰি আহিলে
তেজপুৰৰ পৰা আঁতৰি আহিলে, নাওবৈচাৰ পৰা আঁতৰি আহিলে। যোৱা ৭৫টা বছৰত অসমীয়াই মাত্ৰ আঁতৰি আহিছে। আমাৰ সভ্যতাৰ পীঠস্থানসমূহ তাৰ পৰা আমি বিদায় লৈছো। ভাৰতীয় জনতা পাৰ্টিৰ শাসনকাল প্ৰথমবাৰ যি গৰু খুঁটিত অসমীয়া যুৱকৰ তেজেৰে কোনোবাই ফাকুৱা খেলিছিল, আজি তেওঁলোকক আমি তাৰ পৰা বিদায় দিছো। এই সফলতা হয়তো বহুত ডাঙৰ সফলতা নহব পাৰে, কিন্তু অসমীয়াই যে যুঁজিব পাৰে তাৰ প্ৰথমবাৰলৈ মানুহৰ মাজত ধাৰণাৰ সৃষ্টি হৈছে। উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। 1,45,000 বিঘাত উচ্ছেদ হ'ব বুলি কোনেও ভবা নাছিল। 5 বছৰত মিয়া মুছলমান বাংলাদেশীৰ পৰা বেদখল মুক্ত কৰিছো। মুখ্যমন্ত্ৰীৰ আসনত বহি কৌশলী শব্দ ব্যৱহাৰ কৰা নাই। জাতি মাটি ভেটি নাথাকিলে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ অৰ্থ নাই। আমাৰ জীৱনকালত কোনো চৰকাৰে কেতিয়াও, কোনো ৰাজনেতাই কেতিয়াও ভাবা নাছিলে যে 1,45,000 বিঘা মাটিত উচ্ছেদ অভিযান হ'ব পাৰে। আমিও নাজানো, মাজে মাজে আমি উচ্ছেদৰ নিউজ পঢ়ো, আমাৰ ভাল লাগে শুনি, কিন্তু যোৱা 5টা বছৰত দলং দেখা পাইছো, আমি গুৱাহাটী এয়াৰপোৰ্ট আমি দেখা পাইছো, নুমলীগড় ৰিফাইনাৰী আমি দেখা পাইছো, এইমছ গুৱাহাটী আমি দেখা পাইছো, বিজেপিৰ অক্ষয় কীৰ্তি। কিন্তু তাৰ লগত সভ্যতাৰ যুঁজত এক নিৰ্ণায়ক ভূমিকা লৈ যোৱা 5 বছৰত আমি 1,45,327.7 বিঘা মাটি আমি মিয়া মুছলমান অবৈধ বাংলাদেশীৰ হাতৰ পৰা আমি ৰক্ষা কৰিছো, আৰু দ্বিধাহীনভাৱে আমি কৰিছো। অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি মই কৌশলী শব্দ ব্যৱহাৰ কৰা নাই। ধৰ্ম নিৰপেক্ষতাৰ আৱৰণো মই পিন্ধিব খোজা নাই। যদি জাতিটোৱে নাথাকে, যদি মোৰ মাটি নাথাকে, যদি মোৰ পানী নাথাকে, যদি মোৰ ভেটি নাথাকে, মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা ৰক্ষাৰ বাবে মই মুখ্যমন্ত্ৰী হোৱা নাই। শিলিগুৰি চিকেন নেকৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ ভাষণত। মুখ্যমন্ত্ৰীৰ বক্তব্যত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, শিলিগুৰি চিকেন নেকৰ দুয়োফালে হিন্দু মানুহ নাই। চিকেন নেকত বাংলাদেশৰ পৰা অহা লোকে বাস কৰি আছে। যুদ্ধ হ'লে এইসকলে কাৰ পক্ষ ল'ব, এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। অসমৰ ভিতৰত সৰ্বাধিক মাটি ক্ৰয় কৰিছে মিয়াই। আমি বহুত সময়ত আলোচনা কৰো চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই। কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰা কেতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে, সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল। কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব। এতিয়াও অশান্ত অস্থিৰ হৈ আছে বাংলাদেশৰ পৰিস্থিতি।
উন্মত্ত জনতাৰ আক্ৰমণৰ বাবে জনপ্ৰিয় সংগীত শিল্পী জেমছৰ সংগীতানুষ্ঠান বাতিল কৰিবলগীয়া হ'ল আয়োজক পক্ষই। শুকুৰবাৰে নিশাত ঢাকাৰ ফৰিদপুৰত থকা বাংলাদেশৰ প্ৰখ্যাত সংগীত শিল্পী জেমছৰ সংগীতানুষ্ঠান আৰম্ভণিৰ পূৰ্বেই বন্ধ কৰিবলৈ বাধ্য হয় আয়োজক। বাংলাদেশৰ একাংশ শিল্পী পৰিৱেশক সাংস্কৃতিক গোষ্ঠীৰ ওপৰত চলা আক্ৰমণৰ বাবে ঢাকাৰ পৰা 120 কিলোমিটাৰ দূৰত থকা ফৰিদপুৰত জেমছৰ সংগীতানুষ্ঠান বাতিল কৰে আক্ৰমণৰ বাবে। ফৰিদপুৰ জিলাৰ এখন বিদ্যালয়ৰ 185 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল জেমছক। কিন্তু অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে একাংশ উন্মত্ত জনতাই শিল ইটা নিক্ষেপ কৰে মঞ্চলৈ। উন্মত্ত লোকৰ দলটোৱে বলপূৰ্বকভাৱে সভাস্থলীত প্ৰৱেশৰো চেষ্টা চলায়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উন্মত্ত লোকসকলক প্ৰতিহত কৰিবলৈ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। অৱশেষত স্থানীয় প্ৰশাসনে আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে। জনপ্ৰিয় শিল্পীগৰাকীক আক্ৰমণৰ পৰা কথম্পিৰ প্ৰাণ ৰক্ষা পৰে। পাছত নিৰাপত্তাৰক্ষীয়ে জেমছক অনুষ্ঠানস্থলীৰ পৰা নিৰাপদে উলিয়াই নিয়ে। বাংলাদেশত শেহতীয়াকৈ সংঘটিত হোৱা এনেধৰণৰ ঘটনাক লৈ তীব্ৰ সমালোচনা কৰিছে তছলিমা নাছৰিনে। বাংলাদেশৰ চাইনাত থকা এটা সাংস্কৃতিক কেন্দ্ৰ একাংশ লোকে জ্বলাই দিয়াক লৈও সমালোচনাত মুখৰ হ'ল তছলিমা নাছৰিন। জেমছৰ অনুষ্ঠানত বাংলাদেশৰ জেহাদীয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে বাংলাদেশৰ বিখ্যাত সাহিত্যিকগৰাকীয়ে। বাংলাদেশৰ অৰাজক পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখন। ডিজিটেল এৰেষ্টৰ বলি হ'ল পুনৰ এগৰাকী চিকিৎসক। চিকিৎসকৰ পৰা 49 লাখ টকা লুট কৰিলে দুৰ্বৃত্তই। ভুৱা গোচৰ তৰাৰ ভয়েৰে প্ৰবঞ্চকে লুটিলে সদাগৰ দেউৰী নামৰ এগৰাকী জনপ্ৰিয় চিকিৎসকক। আৰক্ষী আৰু অধিবক্তাৰ পৰিচয় দি ফোন কৰিছিল চিকিৎসকগৰাকীক। 19 নৱেম্বৰত অচিনাকি নম্বৰৰ পৰা আহিছিল এটা ভিডিঅ' কল। ডিজিটেল এৰেষ্ট প্ৰবঞ্চক চক্ৰৰ বলি হোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক সদাগৰ দেউৰীয়ে বেংকৰ পৰা ঋণ লৈ প্ৰবঞ্চক চক্ৰটোক পৰিশোধ কৰিছিল এই বৃহৎ পৰিমাণৰ ধন। প্ৰবঞ্চক চক্ৰৰ ব্লেকমেইলিঙৰ বলি হৈ SBI আৰু ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 49 লাখ টকা তাৎক্ষণিকভাৱে ঋণ লৈ প্ৰবঞ্চক চক্ৰক পৰিশোধ কৰিছিল চিকিৎসকগৰাকীয়ে এই ধন। আপোনাৰ স্যাৰ লোনৰ পইচা হয় আপোনাৰ জাষ্ট স্যাৰ মোৰ সেই কথাটো কৈছে বহুত ডাঙৰ কথা হৈছে স্যাৰ। আপোনাৰ নিচিনা এজন মানুহৰ লগত স্যাৰ এনেকুৱা ধৰণৰ হেৰি কৰিছে মোক হয় লোনৰে হা লোনৰ হয় মানে স্যাৰ এইটো লোনটো আপুনি মোৰ জাষ্ট স্যাৰ মানে মই আপোনাৰ একদম কমপ্লিট হেৰি কাৰণে মই স্যাৰ হেৰি কৰিছোঁ আমি স্যাৰ এইটো পাওঁতো স্যাৰ EMI স্যাৰ কিমানকৈ আপোনাৰ হেৰি হৈছে না হৈ যাব এইটো আমি মানে কি EMI যিমানেই নহওক আমি দৰমহা পাওঁতো হৈ যাব আকৌ মোৰ চিন্তা নাই। মই সেই ঘৰৰ স্কুলৰ ফিজ সেইবোৰ মই ভাইটোৱে লৈ লৈছে চব মই কৰিছোঁ। স্যাৰ কিমান লাখ টকা লোন ল'লে আপুনি? এতিয়া সিহঁতৰ এইটো EMI নিয়মীয়াকৈ হৈ থাকিব। সিহঁতৰ EMI নিয়মীয়াকৈ হৈ থাকিব। কালি মোৰ ভাইটো আহিছিলে, ভাই দুজন আহিছিলে, মোৰ বইনাই আহিছিলে, ভতিজা ল'ৰা আহিছিলে, বহুত আহিছিলে কালি। চব হৈ গৈছে, ব্যৱস্থা হৈ গৈছে। মানে মাজু ভাইটিৰ লগত থাকোঁ, মাজু ভাইটিয়ে চব কৰি দিছে। মানে স্যাৰ আপুনি গোটেই লোন লৈ পেলাই সেই তেনেকৈ ফ্ৰডক পইচাখিনি দিলে স্যাৰ? অঁ দিয়ক সেইখিনি আগবঢ়াওক। এক গুৰুত্বপূৰ্ণ খবৰ, যাদৱ পায়েঙৰ মোলাই কাঠনিলৈ আহিছে তীব্ৰ ভাবুকি। বনাঞ্চলখনৰ দাঁতিকাষৰীয়া অঞ্চলত বালি খননৰ অনুমতি দিয়া হৈছে। নতুন নিৰ্দেশে এতিয়া শংকা কঢ়িয়াই আনিছে বনাঞ্চলখনৰ ভৱিষ্যতলৈ। ইতিপূৰ্বে পদ্মশ্ৰী যাদৱ পায়েঙে অভিযোগ উত্থাপন কৰিছিল বন বিভাগৰ বিৰুদ্ধে। ককিলামুখত 5 নম্বৰ স্পাৰৰ সমীপত একাংশ ঠিকাদাৰক বালি খান্দিবলৈ অনুমতি দিয়াক লৈ আপত্তি দৰ্শাইছিল যাদৱ পায়েঙে। ৰেঞ্জাৰক বাৰম্বাৰ কোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল। যধে মধে বালি খান্দিবলৈ অনুমতি দিয়াৰ ফলত তথা অবৈধভাৱে অঞ্চলটোত বালি খনন কৰাত ককিলামুখৰ বৃহৎ অঞ্চলটোলৈ তীব্ৰ ভাবুকি আনিছে ব্ৰহ্মপুত্ৰ নদীয়ে। নদীৰ পাৰতে বালি খণ্ডত নদীৰ খুঁটিটো দক্ষিণ দিশলৈ সোমাই অহাৰ আশংকা কৰা হৈছে। শেহতীয়া এই নিৰ্দেশে মোলাই কাঠনিক বিপন্ন কৰাৰ শংকা বাঢ়িছে। ফৰেষ্ট ডিপাৰ্টমেণ্ট উপায়ুক্তই ব্ৰহ্মপুত্ৰৰ বালি ফ'ৰলেন বনাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে।
কিন্তু বায়'ডাইভাৰ্চিটিয়ে দিয়া নাছিল আৰু সেইকেইজন বায়'ডাইভাৰ্চিটি বিজ্ঞানীসকলৰ লগত গুজৰাটত বৈঠক হৈছিল তেতিয়া মানে তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ ৰাস্তাটোতো চবেই যাব আপুনিও যাব ময়ো যাম গতিকে ফাইলটো আৰু তলৰ পৰা ওপৰ কৰি দিয়কচোন তাৰপিছত 5 মিনিটৰ ভিতৰতে মাটি খনন কাৰ্যটো দিলে দি আৰু যেতিয়া সীমা পাৰ হৈ গ'ল যোৰহাট ডিষ্ট্ৰিক্ট 4 লেন হৈ গ'ল এতিয়া আকৌ খনন কাৰ্য যিটো আৰম্ভ কৰিব লৈছে যোৱা বছৰৰ পৰা তাত দেখা পোৱা যায় খৰালিময়ে 7 ফুট দকে খানে খনাৰ বিনিময়ত গোটেই ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া পানী হয় গোটেই পানীখোপা টানি আনিলে এতিয়া মাজুলী নদী নাই সেইকাৰণে মই আশা ৰাখিছোঁ জাজিমুখৰ পৰা চিকাইঘাটলৈকে যাতে ব্ৰহ্মপুত্ৰৰ কাষত গৰা কাষত দক্ষিণ পাৰত গৰা মাটি খনন কাৰ্যটো বন্ধ কৰি দিয়ক আগত 4 লেন হৈ গ'ল আমাক দৰকাৰ নাই সেইকাৰণে ভূজৈৱ বিভাগৰ মাটি খনন কাৰ্যত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধিকাৰ আছেনে নাই সেইটো আকৌ চাব লাগিব অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা নোলোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে যাদৱ পায়েঙে নাই নিদিয়ে নিদিয়াৰ কাৰণে এই অৱস্থা হৈছে কাৰণ আপুনি এইটো বাটে অহা নাই জানো ৭৬ বছৰ হ'ল ৰাস্তাটো কিয় বনোৱা নাই আপোনাক এইটো কথাটোৱে চাওক কিমান দেশ বিদেশৰ পৰ্যটক টুৰিষ্ট গাইডবিলাক আছে যে আপোনাক আমাৰ দেশত হোৱালে কি কৰিলেহেঁতেন গম পায়নে মানে তৰুণ গগৈ দিনতো মানে কৈছে একো নিদিয়ে প্ৰশাসনে গুৰুত্ব নিদিয়াৰ কাৰণে এই অৱস্থাটো হৈছে ভাবুকি আহিছে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীত আন্তঃগাঁথনি সুৰক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আছে একেলগে ৫,০০০ আসনৰ সুবিধা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনোৱাৰ উদ্দেশ্যে এই প্ৰেক্ষাগৃহটিৰ নাম ৰখা হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ হিচাপে গুৱাহাটীৰ কাৰ্যসূচী সামৰি নগাঁৱত বটদ্ৰৱাৰ নতুন প্ৰকল্পৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ নিশা জাগিৰোড আৰক্ষীয়ে জব্দ কৰিলে 3খনকৈ চোৰাং গৰুৰ জব্দ বাহন আৰু এই বাহন জব্দ কৰাৰ পিছত কেইবাটাও চোৰাং গৰু সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি এই খবৰ আপোনাক জনাম তাৰ পূৰ্বে পুনৰ দি লৈছো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ বটদ্ৰৱা প্ৰকল্প মুকলি কৰিব অভিলাষী বটদ্ৰৱা প্ৰকল্প য'ত নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বটদ্ৰৱা ভ্ৰমণক লৈ অধিক তৎপৰ হৈছে জিলা প্ৰশাসন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ পূৰ্বে যুদ্ধগতিত চলিছে বটদ্ৰৱা প্ৰকল্প তথা সভাস্থলীৰ কাম অমিত শাহৰ সভাত প্ৰায় 60,000 লোকৰ সমাগম ঘটাৰ সম্ভাৱনা আছে 2016 চনত বিজেপি শাসনলৈ অহাৰ পিছতেই তদানীন্তৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰে বটদ্ৰৱাৰ আকাশী গংগাৰ পাৰত বেদখলমুক্ত কৰিছিল 165 বিঘা চৰকাৰী ভূমি ইয়াৰ পিছতেই 2021 চনৰ 25 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে শুভাৰম্ভণি কৰিছিল বটদ্ৰৱাৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ আৰু সেই গৰাকী কৰ্মচাৰী লৈ পেলাই অত্যন্ত ক্ষিপ্ৰতাৰে কাম শেষ কৰাৰ পূৰ্ণ গতিত চলি আছে জিলা প্ৰশাসন উবুৰি খাই পৰিছে চৰকাৰতো আছেই গতিকে আৰু এটা দিনত পিছতে অমিত শাহ বটদ্ৰৱাৰ এই পবিত্ৰ ভূমিত পদাৰ্পণ কৰিব মই নগাঁওবাসী বা অসমবাসী হিচাপে বৈষ্ণৱ সংস্কৃতিৰ লগত জড়িত সকলো জনসাধাৰণে অত্যন্ত আগ্ৰহেৰে বাট চাই আছে মুখ্যতঃ আমাৰ গুৰু আসনখন যি উচ্চ মানদণ্ডৰে নিৰ্মিত হৈছে আমাৰ সকলো সংস্কৃতিৰ আচল বস্তুটোৱে হ'ল গুৰু আসন গতিকে বিশ্ব সংস্কৃতি বিশ্ব মঞ্চত ইয়াক নতুনকৈ প্ৰতিষ্ঠা কৰিছে এনেধৰণৰ প্ৰকল্প সাংস্কৃতিক প্ৰকল্প ভাৰতবৰ্ষত আছে নে নাছে মই ইমান এটা নাজানো মোৰ দৃষ্টিত অসমত অৱশ্যে নাই গতিকে আপুনি ইয়াত তাল খোল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাটৰ গৱেষণা কেন্দ্ৰ প্ৰতিটো বস্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সূক্ষ্ম সূক্ষ্ম প্ৰত্যেকটো বিন্দু ইয়াত সকলো তীৰ্থযাত্ৰীয়ে বিচাৰি পাব আৰু বটদ্ৰৱা এই অঞ্চলটো আৰ্থিকভাৱেও বহুত ত্বৰান্বিত হ'ব এতিয়া গাঁও চহৰ জিলাৰ খবৰত পুনৰবাৰ আগবঢ়াইছো হেডলাইন্স ঢাকাত মাদ্ৰাছাৰ ভিতৰত এইবাৰ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা বিস্ফোৰণত শিশু মহিলাসহ 4জন লোক আহত হৈছে ঘটনাস্থলীত উদ্ধাৰ হৈছে বোমা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিস্ফোৰণত মাদ্ৰাছাখনৰ বিস্তৰ ক্ষতি সাধন কেৰাণীগঞ্জত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ উম্মুল কুৰা ইণ্টাৰনেশ্যনেল মাদ্ৰাছাত বিস্ফোৰণৰ ঘটনা ঢাকাত এসপ্তাহত এয়া দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা শুকুৰবাৰে সংঘটিত বিস্ফোৰণত কথম্পি প্ৰাণ ৰক্ষা পৰিছিল বহুজনৰ শুকুৰবাৰৰ বাবে বন্ধ আছিল মাদ্ৰাছাখন ঢাকাত মাদ্ৰাছাৰ ভিতৰত পুনৰ সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা মাদ্ৰাছাৰ পৰা জেহাদীৰ কাৰ্যকলাপ চলি অহাৰ যি দীৰ্ঘদিনীয়া অভিযোগ সেই অভিযোগ আকৌ এবাৰ এনেদৰে সত্য প্ৰমাণিত হোৱা পৰিলক্ষিত হৈছে বিস্ফোৰণত শিশু মহিলাসহ 4জন আহত হৈছে ঘটনাস্থলীত উদ্ধাৰ হৈছে বোমা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী
বিস্ফোৰণত মাদ্ৰাছাখনৰ বিস্তৰ ক্ষতিসাধন হৈছে কেৰাণীগঞ্জত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ উম্মুল কুৰা ইণ্টাৰনেশ্যনেল নামৰ মাদ্ৰাছাখনত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে এয়া হৈছে ঢাকাত এসপ্তাহত দ্বিতীয়টো বিস্ফোৰণ শুকুৰবাৰে সংঘটিত হৈছিল এটা ভয়ংকৰ বিস্ফোৰণ য'ত কথম্পি প্ৰাণ ৰক্ষা পৰিছিল বহুজনৰ কাৰণ শুকুৰবাৰৰ বাবে বন্ধ আছিল মাদ্ৰাছাখন অৰাজক বৰ্তমান বাংলাদেশ হিংসাৰ দাবানল বৰ্তমান অব্যাহত আছে বাংলাদেশত হিংসাৰ জুই জ্বলিয়ে আছে আৰু এই হিংসা প্ৰতিহত কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অন্তৱৰ্তীকালীন চৰকাৰখন মহম্মদ ইউনুছ চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে ৰাজনৈতিক অস্থিৰতা সামাজিক অস্থিৰতা নিৰ্মূল কৰাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ এটাৰ পিছত আনটো হিংসাত্মক ঘটনা এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা আক্ৰমণ হিংসাৰ ঘটনা অব্যাহত আছে এগৰাকী দুগৰাকী নহয় 5 গৰাকী মহিলাক বিয়া পাতি ৰাইজৰ ৰোষৰ বলি হ'ল এজন ব্যক্তি নিজকে চিকিৎসক বুলি পৰিচয় দিয়া চিনাকি দিয়া হাজোৰ অনিল ভাগৱতী নামৰ লোকজনক ধৰি ৰাইজে দিলে উত্তম মধ্যম চন্দ্ৰপুৰ বাগিচাৰ এগৰাকী যুৱতীক ভুৱা পৰিচয় দি 4 ডিচেম্বৰত বিয়া পাতিছিল হাজোৰ অনিল ভাগৱতী নামৰ এই প্ৰবঞ্চকটোৱে যুৱতীগৰাকীক বিবাহত দিয়া সোণৰ গহনা কোৰ্ট মেৰেজৰ নথিপত্ৰ ভুৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে নিজকে চিকিৎসক বুলি পৰিচয় দিয়া এই লম্পট ব্যক্তিজনে 5 গৰাকীকৈ যুৱতীক বিয়া কৰোৱাৰ অভিযোগ আছে ৰাইজৰ মতে হাজোৰ অনিল ভাগৱতী ভুৱা চিকিৎসকহে লোকজনৰ পৰা 5টা বেলেগ নামত থকা 5খন পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে স্থানীয় লোকে বিভিন্ন সময়ত বিভিন্ন নামেৰে পৰিচয় দিছিল অনিল ভাগৱতী নামৰ লোকজনে এখন পৰিচয় পত্ৰ মতে মেঘালয়ৰ আয়ুষৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ বুলি তাত পৰিচয় আছে আন এখন পৰিচয় পত্ৰটো ডক্টৰ অনিল কুমাৰ ভাগৱতী মেঘালয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ বুলি উল্লেখ আছে যদিও তাত তেখেতৰ নাম টেচি জন মেথিউ বুলি উল্লেখ আছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰিছে লোকজনক আয়ুষ ফিজিশিয়ান চিকিৎসক নেকি আপুনি আয়ুষ ফিজিশিয়ান আয়ুষ ফিজিচিয়ান নহয় আয়ুষ চিকিৎসক আয়ুষৰ চিকিৎসক বিবাহিত আইনগতভাৱে তেনেকুৱা নাছিলোঁ পূৰ্বতে বিয়া কৰাইছিলে নে আপুনি মানে মোক গতাই দিছিলে এজনী মোৰ লগত আছিলে এজনী না বেছি এজনী কেনেকৈ এজনী হ'ব ইতানে মোৰ এটা ক'লে দুজনী বুলি এজনী তিনিজনী বুলি ক'লে এজনী মোৰ তাতে ভিডিঅ' আছে নহয় আপুনি এজনী ৰূপৰেখাটো মোৰ ৱাইফ নহয় আগৰজনটো পলাই গুচি গ'ল সেইজনী নেক্সট আৰু এটা গুৱাহাটীত আছে এতিয়া অলৰেডি নাই কেনেকৈ মাতো ল'ৰা হিচাপে মানিছিলে বাপেকে ল'ৰা হিচাপে মাতা মানে সেইকাৰণে ৰিলেশ্যন কৰিছে নেকি ছোৱালীজনীৰ লগত নহয় ডিউটি একেলগে আছিল আৰু ডিউটি সিহঁতৰ একেলগে প্ৰেম প্ৰীতি হৈ গ'ল আপোনাৰ ঘৰ ক'ত দাদা হাজো কি নাম আপোনাৰ আপোনাৰ নাম আগত নাম আছিল অনিল কুমাৰ ভাগৱতী এতিয়া জোন মেথিউ ভাগৱতী এফিডেভিট কৰাৰ কাৰণে অনিল কুমাৰ ভাগৱতী এতিয়া জোন মেথিউ ভাগৱতী জোন মেধি ভাগৱতী ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ নিশা জাগিৰোড আৰক্ষীয়ে জব্দ কৰিলে 3খনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক এক গোপন খবৰৰ ভিত্তিত পুৱতি নিশা প্ৰায় 4 বজাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে 99টা চোৰাং গৰু নগাঁৱৰ সামগুৰিৰ পৰা জোৰাবাদ হৈ মেঘালয়ৰ বৰ্ণিহাটলৈ সৰবৰাহৰ চেষ্টা কৰিছিল 99টা চোৰাং গৰু জাগিৰোডৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিলে চোৰাং গৰু ভৰ্তি ট্ৰাক 3খন লগতে 3খন বাহনৰ পৰা চালক হেণ্ডিমেন সহ 10টা গৰু সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ধৃত নগাঁৱৰ আসিকুল ইছলাম মুখতাৰ হুছেইন আবু বকৰ সিদ্দিকী সামগুৰিৰ আনোৱাৰ হুছেইন সামিম আহমেদ জহেৰুল ইছলাম ৰূপহী নিৰাজুল ইছলাম আলিমুদ্দিন হুজাইৰ আবুল কালাম আৰু লখিমপুৰৰ আমিৰ আলীক বৰ্তমান জেৰা চলাইছে আৰক্ষীয়ে পুহমহীয়া হাড় কপোৱা জাৰত কেইটামান কাছই লৈছে পুৱাৰ ৰ'দৰ তাপ কুঁৱলীৰ আচ্ছাদনে ঢাকি ধৰা পাতপুৰা ৰ'দ ছাতি লৈ বাট চাইছে এই কাছকেইটাই ব্ৰহ্মপুত্ৰ নদীত পৰি থকা এজোপা গছৰ ডালত 4টা কাছই ৰ'দ লোৱাৰ এই দৃষ্টিনন্দন দৃশ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ পুৱাৰ প্ৰচণ্ড শীতৰ বাবে ৰ'দ ল'বলৈ পানীৰ পৰা ওখ ঠাইলৈ ওলাই আহে কাছবোৰ কাছই এনেকৈ থেতুৱাই ধৰা জাৰৰ দিনকেইটাত ৰ'দ লোৱা দৃষ্টিনন্দন দৃশ্যই আপ্লুত কৰে পৰ্যটকসকলকো
এয়া পুৱাৰ ভাগৰ দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত এই দৃষ্টিনন্দন দৃশ্যই মন্ত্ৰমুগ্ধ কৰিলে পৰ্যটকসকলক গছৰ ডালত শাৰী শাৰীকৈ এনেদৰে ৰ'দ লৈছে এই কাছকেইটাই ব্ৰহ্মপুত্ৰ নদীত পৰি থকা এজোপা গছৰ ডালত 4টা কাছই ৰ'দ লোৱা এক দৃষ্টিনন্দন দৃশ্য পুৱাৰ প্ৰচণ্ড শীতৰ বাবে ৰ'দ ল'বলৈ পানীৰ পৰা ওখ ঠাইলৈ ওলাই আহে কাছবোৰ আৰু কাছই এনেকৈ থেতুৱাই ধৰা জাৰৰ দিনকেইটাত ৰ'দ লোৱা দৃষ্টিনন্দন দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে পৰ্যটকসকলেও আপ্লুত হৈ পৰে এই দৃশ্য প্ৰত্যক্ষ কৰি 2025 বৰ্ষৰ অংকুৰম এক্সিলেন্স বঁটা ঘোষণা সপ্তমবাৰলৈ প্ৰদান কৰিবলৈ ওলোৱা অংকুৰম এক্সিলেন্স বঁটা জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছে কৰ্তৃপক্ষই জুবিন গাৰ্গক মৰণোত্তৰভাৱে প্ৰদান কৰিব জীৱনজোৰা সাধনা বঁটা মুঠ 24টা শিতানত এই অংকুৰম এক্সিলেন্স বঁটা ঘোষণা কৰা হৈছে বৈদ্যুতিক সংবাদ মাধ্যমৰ ক্ষেত্ৰত নিউজ 18 অসম নৰ্থ ইষ্টলৈ আগবঢ়োৱা হৈছে অংকুৰম এক্সিলেন্স বঁটা 2025 সংবাদ মেলযোগে এই কথা ঘোষণা কৰে অংকুৰম স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি ডক্টৰ প্ৰাকৃতিজ বৰা নুৰুল লস্কৰ আৰু ৱাজিদ ৰহমানে গোটেই প্ৰগ্ৰামটো আমি জুবিন গাৰ্গৰ নামত হেৰি কৰিছোঁ ডেডিকেট কৰিছোঁ আৰু এই অনাৰ জুবিনৰ অনাৰত যোনবিলাক এক্সেলেঞ্চ এৱাৰ্ড দিয়া যাব তাতে থাকিব আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো অৱশ্যে মিষ্টাৰ জুবিন গাৰ্গকে দিয়া হ'ব তাৰপিছত এডুকেটৰৰ যোনটো কেটেগৰী তাত ডক্টৰ বুলজিৎ বৰগোহাঁই থাকিব আৰু বুঢ়াগোহাঁই আৰু পাব্লিক ছাৰ্ভেণ্ট হৈছে শ্ৰী ভুৱেন শইকীয়া আৰু এণ্টাৰপ্ৰেনৰ আমাৰ সুবীৰ ঘোষ যোনে গুৱাহাটীৰ এজন লিডিং বিজনেছমেন আৰু আমাৰ মুভি কেটেগৰীত থাকিব ভাইমন দা শ্বৰ্ট মুভিত থাকিব লাচিত দ্য ৱাৰিয়াৰ এক্টৰ মেল বন্দীপ শৰ্মা এক্টৰ ফিমেল জুনু নাথ ছিংগাৰ মেল আচুৰ্য বৰপাত্ৰ আৰু ছিংগাৰ ফিমেল হৈছে সুভাষনা দত্ত বেষ্ট ডাইৰেক্টৰ শশাংক সমীৰ অথৰ ৰীতা চৌধুৰী এথলিট উমা চেত্ৰী ফিলান্থ্ৰপিষ্ট ৱাহিদুৰ ৰহমান ইলেক্ট্ৰিক মিডিয়া নিউজ 18 আৰু প্ৰিণ্ট মিডিয়া হৈছে দৈনিক জনমভূমি ছিনিয়ৰ জাৰ্নেলিষ্ট হৈছে গৌতম শৰ্মা ফিয়াৰলেছ জাৰ্নেলিষ্ট হৈছে গালিবুৰ ৰহমান এস্থেটিক্সত দিছে ডক্টৰ ৰীমা মালিক আৰু ডেণ্টেল কেটেগৰীত ডেণ্টিষ্ট ডক্টৰ প্ৰদীশ্বৰ দৈমাৰী আৰু ইফালে পুৰণি বছৰটোৰ বিদায়ৰ প্ৰাক্ষণত অসমৰ অন্যতম সংবাদ পৰ্টেল নিউজ 24 অসমে ঘোষণা কৰিছে কেইবাটাও বঁটা নিউজ 24 অসমৰ ৪ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকললৈ প্ৰদান কৰিব সন্মান ৪ৰ্থ বৰ্ষ উপলক্ষে আয়োজন কৰিছে ব্যতিক্ৰমী এক অনুষ্ঠান 2026 চনৰ 1 জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানতে প্ৰদান কৰা হ'ব বঁটাসমূহ গুৱাহাটীৰ অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ লক্ষ্মী বৰুৱা সদনত আয়োজন কৰা বৰ্ণিল কাৰ্যসূচীত ৰাজ্যৰ সাংবাদিক কবি শিল্পী উদ্যোগীকে ধৰি সমাজৰ ভিন্ন স্তৰৰ ব্যক্তিক প্ৰদান কৰা হ'ব বঁটা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে মই মিণ্টু শৰ্মা এইদিন এটা সুখৰ খবৰ দিব বিচাৰিছোঁ 1 জানুৱাৰী 2026 বৃহস্পতিবাৰে আমি নিউজ 24 অসমৰ পৰিয়ালে উদযাপন কৰিম 4ৰ্থ বৰ্ষপূৰ্তি আৰু 4ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আমি বঁটা বিতৰণী কাৰ্যসূচী ৰাখিছোঁ অসমৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলক আমি বঁটা বিতৰণ কৰিম গতিকে সেই উক্ত অনুষ্ঠানত আমি সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ আমাৰ সেই অনুষ্ঠান আয়োজন কৰিছোঁ অসম সাহিত্য সভা ভৱনৰ লক্ষ্মীৰাম বৰুৱা সদনত গতিকে জয়ন্ত কুমাৰ লক্ষ্মী বৰুৱা সদন গতিকে উক্ত দিনা 1 জানুৱাৰী দিনাখন বৃহস্পতিবাৰ দিনাখন ৰাতিপুৱা 9 বজাৰ পৰা আমি সন্ধিয়া প্ৰায় 10 বজালৈকে আমাৰ অনুষ্ঠান চলিব আৰু বিভিন্ন স্তৰৰ ব্যক্তিসকলক আমি বঁটা প্ৰদান কৰিম সংবাদ মাধ্যমকে আদি কৰি অভিনয় ক্ষেত্ৰখনৰ বা ৰাজনৈতিক ক্ষেত্ৰখনৰ ব্যক্তিসকলক আমি বঁটা প্ৰদান কৰিম গতিকে সকলোৱে আহিব আমাক আশীৰ্বাদ কৰিবলৈ আশাবাদী 26 নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিয়ে 2021 চনকে ভিত্তিবৰ্ষ হিচাপে লৈ
কাইলৈ অগপ আৰু বিজেপিৰ মাজত হ'ব আসনৰ বুজাবুজি অৱশ্যে 2021তকৈ কম বেছি হ'ব পাৰে এখন দুখন আসন এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত চলি আছে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ কথা বতৰা কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হ'ব অগপ বিজেপিৰ আসন বুজাবুজিৰ আলোচনা বিজেপি নহয় এইবাৰ নিৰ্বাচন এনডিএৰ হৈ খেলিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মিত্ৰতাৰ কথা আমি ইয়াত আলোচনা ইউজুৱেলি নকৰোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব কিন্তু কেইটা সিট কোনে পাব কাক দিয়া হ'ব সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহব কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে মোটামুটি মই ভাবো যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰি ল'ম আৰু ইলেকশ্যন আমি এনডিএ বুলি খেলিম ইলেকশ্যন আমি বিজেপি বুলি নেখেলো এনডিএ বুলি খেলিম সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰি ল'ম 2021ক ভিত্তি বৰ্ষ হিচাপে লৈ আসনৰ বুজাবুজি হ'ব আৰু তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে ক'লে যে বিজেপিৰ বিধায়ক থকা আসন এৰি নিদিয়ে বিজেপিয়ে অৱশ্যে বিশেষ দাবীৰ ক্ষেত্ৰত কৰা হ'ব পাৰে বিবেচনা গণপৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণপৰিষদ দলে জানে বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যে জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে কিবা বিশেষ সিটত বিশেষ আৰ্জি বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয় বেলেগ কথা আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে অসমত 35টা সিট আছে যদি 35টা সিট এজিপিক দিওঁ তেলে বিজেপিয়ে 20টা মান সিটতে খেলিব বাকিটো 22টাত 25টাত আমি কোনেও খেলিব নোৱাৰো গতিকে মই ভাবো যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও কাৰণ অসমত 35খন জিলা আছে এটা বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা সিট ল'ব চিৰাঙত ক'ৰ পৰা সিট ল'ব তামুলপুৰত ক'ৰ পৰা সিট ল'ব কাৰণ তাততো আমিয়ে সিট পাওঁ নে নাপাওঁ ঠিক নাই গতিকে আমি তেওঁলোকক ক'ৰ পৰা সিট দিম গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে গতিকে 2021টোকে ভিত্তি বৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব গতিকে 2021ৰ পৰা এখন দুখন সিট আগপিছ হ'ব পাৰে কিন্তু ভিত্তি বৰ্ষটো 2021 হ'ব তাতকৈতো বেলেগ হ'ব নোৱাৰে আজি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ দ্বিতীয়টো দিন আজি অনুষ্ঠিত হৈছে নিৰ্বাচন সম্বন্ধীয় কেইবাখনো বৈঠক আজি বিশেষকৈ নিৰ্বাচনী পৰিচালনা কমিটি মেনিফেষ্টো কমিটি কেম্পেইন কমিটিৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিব এই বৈঠকত এই বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়াৰ অধ্যক্ষতাত কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় আৰু কোৰ কমিটিৰ বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আৰু সহ নিৰ্বাচনী প্ৰভাৰী সুনীল শৰ্মা ডাঙৰীয়া উপস্থিত থাকে সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ ওপৰত আলোচনা কৰোঁ আৰু আমাৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি ডাঙৰীয়াই আমাক শেষত মাৰ্গদৰ্শন কৰে আমাৰ কাৰ্যনিৰ্বাহক বৈঠক চলি থাকিব দলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক ইলেকশ্যন মেনেজমেণ্ট কমিটি কেম্পেইন কমিটি মেনিফেষ্টো কমিটি এইসমূহ বৈঠক সমান্তৰালভাৱে চলি থাকিব ইফালে বিটিআৰ আৰু সমীকৰণ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আসনৰ সমীকৰণ কেনেকুৱা হ'ব UPPL বা BPF কোনো এটা দলেই কংগ্ৰেছৰ ফালে নাযায় 15 ফেব্ৰুৱাৰীৰ পূৰ্বে এনডিএৰ আসনৰ বুজাবুজি নহয় বুলি ক'লে মুখ্যমন্ত্ৰী আৰু সেয়েহে আটাইকেইটা দলৰে বৰ্তমান প্ৰাৰম্ভিক আলোচনা চলি আছে বিটিআৰত বিজেপিৰ লগত UPPLও আছে বিজেপিৰ লগত BPFও আছে কিন্তু BPF আৰু UPPL একেলগে থকাটো সম্ভৱ নহয়
সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব কিন্তু এইটো কথা ঠিক যে BPFও কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই UPPLও কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই কাৰ্বি আংলঙৰ PGR VGR ভূমিক লৈ দিছপুৰত সম্পন্ন হয় ত্ৰিপাক্ষিক বৈঠক প্ৰথমলানি বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৮,০০০ PGR VGR ভূমিত ফেন্সিং PGR VGR ভূমিৰ চৰকাৰী কাৰ্যালয় স্থানান্তৰ হ'ব 5 জানুৱাৰী পূৰ্বে ন্যায়ালয়ত পৰিষদে দাখিল কৰিব শপতনামা PGR VGR ভূমিত বিগত 5 বছৰত লাভ কৰা ট্ৰেড লাইসেন্স বাতিল হ'ব 16 বা 17 জানুৱাৰীত হ'ব পৰৱৰ্তী ত্ৰিপাক্ষিক বৈঠক চৰকাৰী বিভাগৰ ভূমি ধোৱা বেদখল উচ্ছেদ হ'ব বকলিয়াত শীঘ্ৰেই উচ্ছেদ কৰা হ'ব চৰকাৰী বিভাগৰ ভূমি ধোৱা বেদখল উচ্ছেদ কৰা হ'ব আনহাতে পশ্চিম কাৰ্বি আংলঙৰ ঘটনাক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ গুলিত নিহতৰ পৰিয়ালে লাভ কৰিব চাকৰি চৰকাৰে 10 লাখ টকাকৈ প্ৰদান কৰিব সাহায্য সাধাৰণ নাগৰিকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ হ'ব সুৰজদের মৃত্যুৰ ঘটনা তদন্ত কৰিব চৰকাৰে বৈঠকত কেইবাটাও কাৰ্বি জনগোষ্ঠীয় সংগঠনৰ অংশগ্ৰহণ কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ খেৰণীৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম তৃতীয়তে খেৰণীত VGR PGRৰ খালী মাটি 8,000 বিঘা আছে এই 8,000 বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল কাউন্সিলে তেখেতক এটা চাকৰি দিব ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব VGR PGR মাটিত যিমান ট্ৰেড লাইসেন্স ইস্যু হৈছে কাউন্সিলে আটাইবোৰ ট্ৰেড লাইসেন্স কেনসেল কৰিব যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইসেন্স ল'ব নোৱাৰে ইয়াৰ উপৰিও কাৰ্বি আলঙৰ VGR PGRৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰোচ কৰি থৈছে ইৰিগেশ্যন সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰোচ কৰি থৈছে যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰোচ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব অহা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ ল্যান্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব আজি এই গোটেইখিনি আলোচনা হ'ল আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকৰ অন্তত কাৰ্বি ছাত্ৰ সন্থাৰ নেতা লিচ্ছং ৰংফাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে ৰাইজৰ সৈতে আলোচনা কৰিব কাৰ্বি ছাত্ৰ সন্থাই চৰকাৰে পূৰ্বতে শপতনামা দাখিল কৰা হলে আজিৰ পৰিস্থিতিৰ উদ্ভৱ নহল হয় কিন্তু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিষয়টো গুৰুত্ব সহকাৰে নললে কৰিবলগীয়া কামখিনি নকৰাৰ বাবে আজিৰ পৰিস্থিতিৰ উদ্ভৱ হল বুলি মন্তব্য লিচ্ছং ৰংফাৰৰ
গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ